আমার ক্ষমা করে দিবা ভগবান, আমার ক্ষমা। আচ্ছা হুনি ও তোমরা খোদা আমাৰ এই কলমাৰা গাঁৱৰ শ্ৰী শ্ৰী মনসা পূজা আৰু সভা মহোৎসৱ আমাৰ প্ৰতি বছৰে 5 দিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আয়োজন কৰোঁ। আজি ৪ৰ্থ দিন আৰু এই মনসা পূজা আৰু সভা মহোৎসৱৰ আজি প্ৰায় 136 বছৰ হ'ল আৰু এই 134 বছৰ ধৰি আমাৰ কলমাৰা গাঁৱৰ আবাল বৃদ্ধ বনিতাই পৰম্পৰাগতভাৱে এই বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই অনুষ্ঠানটি আয়োজন কৰি আহিছোঁ। ইয়াত আমি আধ্যাত্মিকতাৰ ওপৰত বেছিকৈ গুৰুত্ব দিছোঁ। আমাৰ প্ৰথম দিনা আমাৰ মূলদ্বাৰ মুকলি হ'ল, তাৰপিছত আমাৰ দ্বিতীয় দিনা মনসা মন্দিৰত অস্থায়ীভাৱে নিৰ্মাণ কৰা মনসা মণ্ডপত আমাৰ মনসা পূজা আমাৰ অনুষ্ঠিত কৰা হৈছে। তাৰপিছত আমাৰ গাঁওবাসীয়ে বিলত গৈ এই প্ৰতিমাখন ঢোলে ডগৰে উৎসাহ উদ্দীপনাৰে বিসৰ্জন দি আহিছে। তাৰপিছত সন্ধিয়া আমাৰ গোপীনাথ, আমাৰ গাঁৱৰ মধ্যস্থলত থকা গোপীনাথ নামঘৰৰ পৰা গোপীনাথৰ মূৰ্তি, আমাৰ বিগ্ৰহ ঢোলে ডগৰে আমাৰ গাঁওবাসীয়ে আদৰি আনি আমাৰ অস্থায়ী গোপীনাথ মণ্ডপত স্থাপন কৰিলে। আৰু আজি আমাৰ ৪ৰ্থ দিনত আমাৰ এই গোপীনাথ মহাপ্ৰভুৰ সন্মুখত আমাৰ হোম যজ্ঞ হ'ল আৰু এই হোম যজ্ঞত আমাৰ এটা সুন্দৰ আধ্যাত্মিক পৰিৱেশ সৃষ্টি হ'ল, য'ত নেকি ৪-৫ হাজাৰ ব্যক্তি ধৰ্মপ্ৰাণ ৰাইজ ইয়াত গোট খালে আৰু একেলগে সকলোৱে সমূহীয়া ভোগ গ্ৰহণ কৰিলে। আৰু এতিয়া আমাৰ নাগাৰা নাম চলি আছে। এইবেলি আমি 3টাকৈ দলক, অসমৰ প্ৰসিদ্ধ 3টা নাগাৰা নামৰ দলক আমি আমন্ত্ৰণ জনাইছিলোঁ। আজি বৰ্তমান আমাৰ নাগাৰাম চলি আছে। যোৱাকালি আমাৰ 2টা দল গ'ল নাগাৰা নাম। আৰু অসমৰ লোকসংস্কৃতিৰ প্ৰায়বিলাক সমলে আমি ইয়াত উপবিষ্ট কৰিছোঁ, যেনেকৈ ঢুলীয়া, ওজাপালি, নাগাৰা নাম, যাত্ৰা দল, বেণ্ড পাৰ্টি আটাইবিলাক লোকসংস্কৃতিৰ সমাহাৰ আমাৰ এই 5 দিনীয়া বৰ্ণাঢ্য সভা মহোৎসৱত আমাৰ সমাহাৰ ঘটিছে। বিশ্বাস মানে আমি আমাৰ উপৰি পুৰুষসকলৰ মুখেৰে শুনা কথা, আজিৰ পৰা প্ৰায় 70-80 বা 90 বছৰ আগত বা 100 বছৰ আগত যেতিয়া আমাৰ মানে গাঁওখন সিমান এটা উন্নত নাছিল, আমাৰ মৎস্যজীৱী প্ৰায়বিলাক মানুহ আমাৰ মৎস্যজীৱী আৰু প্ৰায় সংখ্যক মানুহ আমাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক। আৰু আমাৰ পূৰ্বপুৰুষসকলৰ মুখেৰে শুনামতে আমাৰ গাঁৱত সেই সময়ত 100 বছৰ আগত মানে কলেৰিয়া হৈছিল, ডায়েৰিয়া হৈছিল, বসন্ত ৰোগ হৈছিল, গ্ৰহণী ৰোগ হৈছিল। এইবিলাক ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে আমাৰ সেই সময়ৰ পূৰ্বপুৰুষসকলে এই মনসা পূজাখনৰ আয়োজন কৰিছিল। তেওঁলোকে ভাবিছিল কিজানি আমাৰ এই কলেৰা, গ্ৰহণী, ডায়েৰিয়া এইবিলাক ৰোগৰ পৰা আমি ৰক্ষা পাব পাৰিম। আৰু আৰম্ভণি আমাৰ মনসা পূজাখনৰ এই ধৰণেই হৈছিল।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।